নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যি বিভিন্ন ধৰণৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে সেমিষ্টাৰ, সেই সেমিষ্টাৰ এক্সামসমূহৰ ইতিমধ্যে টাইম টেবুলখিনি অলৰেডি ঘোষণা কৰিছে। টাইম টেবুল ইতিমধ্যে আপোনালোকে লাভ কৰিছে আৰু বৰ্তমান আহি পৰিছে আমাৰ হাতত চেণ্টাৰ লিষ্ট। ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে বিশেষ সেমিষ্টাৰ কিছুমানৰ বিশেষকৈ চেণ্টাৰ লিষ্ট প্ৰকাশ কৰিলে, অৰ্থাৎ আপোনাৰ এক্সাম ক'ত অনুষ্ঠিত হ'ব এতিয়াই চাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্লিজ ভিডিঅ'টো যদি উপকৃত হৈছে আপোনাৰ প্ৰিয় বন্ধুজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। ইতিমধ্যে জনাব বিচাৰিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে পুনৰবাৰ এক্সাম আহি পৰিছে সেমিষ্টাৰ ৱাইজ। গতিকে সেমিষ্টাৰ ৱাইজ এক্সামখিনিৰ টাইম টেবুল ইতিমধ্যে প্ৰকাশ কৰিলে। গতিকে টাইম টেবুলখিনি এতিয়ালৈকে ডাউনলোড কৰা নাই যদি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক আছে, লিংকত কৰি সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব। তাৰ সমান্তৰালকৈ চেণ্টাৰ লিষ্টটো পাব্লিছ কৰিছে, কোনবোৰ সেমিষ্টাৰ চেণ্টাৰ লিষ্ট পাব্লিছ কৰিছে এইটো যে ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰা হৈছে ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে নিশ্চয় দেখিছে আমি যিহেতু চেণ্টাৰ লিষ্টখন ডাউনলোড কৰিম ভাবি কি কৰিম, ইয়াৰ অপশ্যন গুৰুত্ব ৰুটিন এণ্ড নটিছ। ৰুটিন এণ্ড নটিছত ক্লিক কৰিব। আগৰ দৰে সকলোখিনি প্ৰচেছ একে আছে। ৰুটিন এণ্ড নটিছত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত কি চেণ্টাৰ লিষ্ট ওলাই আহিছে নিশ্চয় দেখিছে। সেয়া হৈছে এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট ফৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023। চেণ্টাৰ লিষ্ট পাব্লিছ কৰিছে মে' 3, 2024। ঠিক সেইদৰে এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট ফৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023 পোষ্টেড অন মে' 3, 2024। যিহেতু আপোনালোকে এই ডাউনলোড কৰিব পাৰিব, এইটোখন আহিছে চেণ্টাৰ লিষ্ট। গতিকে কি কৰিব লাগিব, চিম্পলি ভিডিঅ'টো চাই থকা প্ৰচেছৰ যোগেদি আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ মই চিম্পলি ডেমো ভিডিঅ' তাত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ নতুন এটা আইকন ওলাব, নিশ্চয় দেখিছে নতুন এখন উইণ্ড'জ ওলাই আহিছে ৰুটিন এণ্ড নটিছ। ইতিমধ্যে এইখন আপোনালোকৰ সন্মুখত ওলাই আহিব। কনফাৰ্ম ভিউ ফাইল বটনত ক্লিক কৰিব। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক আছে, লিংকত ক্লিক কৰিলে একেখিনি প্ৰচেছ ফ'ল' কৰিব পাৰিব। ভিউ ফাইলত ক্লিক কৰিব। ভিউ ফাইলত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত ইতিমধ্যে ডাউনলোড হৈ গৈছে এইখন। গতিকে মই এইটো যে ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ, গতিকে কেনেকৈ আপোনালোকে এইখন চেক কৰিব পাৰিব, কেনেকৈ চাব পাৰিব। নিশ্চয় দেখিছে এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট ফৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023। গতিকে 19/5/2024 ইতিমধ্যে এইখিনি প্ৰকাশ কৰা হৈছে। গতিকে কণ্ট্ৰলাৰ এক্সামিনেশ্যনে ছিগনেচাৰ মাৰিছে। গতিকে আপোনালোকৰ নিশ্চয় ইতিমধ্যে জ্ঞাত। আগতো কৈছোঁ যদি আপোনাৰ নিজৰ চেণ্টাৰ লিষ্টটো আপোনাৰ এক্সামটো ক'ত পৰিব চেক কৰিব পৰা নাই, ডাইৰেক্ট কি কৰিব আপোনালোকে, যিটো আপোনালোকে চাৰ্চ বাৰ দেখিছে মই দেখুৱাই দিছোঁ সন্মুখত, এইটো হৈছে চাৰ্চ বাৰ। আপোনালোকে অকণ ৱেইট কৰিব। চাৰ্চ বাৰ নিশ্চয় দেখিছে, চাৰ্চ বাৰটো ডাইৰেক্ট ক্লিক কৰিব। চাৰ্চ বাৰটো যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ আপোনাৰ যিটো ষ্টাডি চেণ্টাৰ কোড, এই ষ্টাডি চেণ্টাৰ কোডটো চিম্পলি বহাই দিব। মোৰ ডেমো ভিডিঅ' মই ভাবে কি ইছ্যু চিটি ষ্টাডি চেণ্টাৰ দিছোঁ। এইবাৰ বিশেষকৈ পৰীক্ষা অলপ ছিষ্টেমটো একে আছে, কিন্তু মনত ৰাখিব ইয়াৰ চেণ্টাৰ লিষ্টখিনি সম্পূৰ্ণ কিছুমান চেণ্টাৰৰ আপডেট কৰা হৈছে। আগত কি আছিল, এইচএছও চিটি ষ্টাডি চেণ্টাৰ খানাপাৰা পৰীক্ষা সেই ঠাইত নহয়। এবাৰ কি হৈছে, এইচএছও চিটি ষ্টাডি চেণ্টাৰ খানাপাৰা ষ্টাডি চেণ্টাৰো ছেম আৰু এক্সাম চেণ্টাৰো ছেম, অৰ্থাৎ একে ঠাইতে পৰীক্ষা অনুষ্ঠিত হৈছে। এইখন আছিল টাইম টেবুল, মই জাষ্ট দেখুৱাই দিছোঁ। এনেকৈ আপুনি নিজৰ ছিষ্টেমৰ যোগেদি চেক কৰি চাব পাৰিব। গতিকে আপোনালোকৰ যিটো ষ্টাডি চেণ্টাৰ এনেদৰে সুন্দৰকৈ ৰেড হৈ ওলাব, যিটো এক্সাম চেণ্টাৰ সুন্দৰকৈ য়েল্ল' হৈ ওলাই যাব, এইটোৱে প্ৰমাণ। নেক্সট জনাব বিচাৰিছোঁ, গতিকে আপোনাৰ থাৰ্ড ছেমিষ্টাৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ একেখিনি প্ৰচেছে। গতিকে সেইটো মনত ৰাখিব। যদিহে ভিডিঅ'টো ভাল লাগিছে প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ খুব বিতং ইনফৰ্মেশ্যন দি থকা হৈছে। ইয়াত এক্সামিনেশ্যন নিশ্চয় দেখিলে মাষ্টাৰ ডিগ্ৰী যিটো আমি ডাউনলোড কৰি দেখাইছোঁ। গতিকে মাষ্টাৰ ডিগ্ৰী আপুনি ডাইৰেক্ট ক্লিক কৰিব, যি প্ৰগ্ৰেমেই নহওক ডাইৰেক্ট আপোনাৰ BA হ'লে বেচলাৰ ডিগ্ৰী, মাষ্টাৰ হ'লে মাষ্টাৰ ডিগ্ৰী ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হ'ব। আগৰ দৰে প্ৰচেছ একেখিনি আছে যিহেতু, সেইবাবে কি কৰিব আপোনালোকৰ সন্মুখত এনেদৰে ওলাই আহিছে নিশ্চয় দেখিছে। ডাইৰেক্ট কি কৰিব, কনফাৰ্ম ইয়াত লিখাই আছে যিহেতু কোনটো ছেমিষ্টাৰ এখন ৰুটিন হয়, সেইখন নটিছ হয়। ডাইৰেক্ট কি কৰিব, চেণ্টাৰ লিষ্টখন ভিউ ফাইলত ক্লিক কৰিব। ভিউ ফাইলত যেতিয়া ক্লিক কৰিব, ক্লিক কৰিলে পুনৰবাৰ এখন ডাউনলোড হৈ গৈছে। ইতিমধ্যে দেখিছে প্ৰচেছ একেখিনি। আপুনি কি কৰিব, নিজৰ যদি টেগ ষ্টাডি চেণ্টাৰ বিচাৰি পোৱা নাই প্ৰচেছ একেখিনি ফ'ল' কৰিব, যিহেতু সকলোৰে ক্ষেত্ৰত প্ৰচেছ একেখিনি। সেইবাবে কি কৰিব, ডাইৰেক্ট আপোনালোকে চাৰ্চ নিশ্চয় চাৰ্চ বাৰ এইটো আছে, চাৰ্চ বাৰত আপোনাৰ নিজৰ ষ্টাডি চেণ্টাৰ কোডটো টাইপ কৰি দিব। টাইপ কৰিলে আপোনালোকৰ সন্মুখত সুন্দৰকৈ ষ্টাডি চেণ্টাৰটো ৱাইজ আপোনাৰ এক্সাম চেণ্টাৰ কোড আছে, এইটো যে দেখিবলৈ পাব। এইটো আছে লেটেষ্ট ইনফৰ্মেশ্যন। গতিকে ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব। ইতিমধ্যে বহুতো কেন্দ্ৰীয় গম পোৱা নাই যে তেখেতলোকৰ এক্সাম হ'বলৈ গৈ আছে। ইতিমধ্যে টাইম টেবুল প্ৰকাশ কৰিলে আৰু পৰীক্ষাৰ এসপ্তাহমানৰ আগতেই আপোনালোকলৈ সুন্দৰকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এইটো আছিল লেটেষ্ট ইনফৰ্মেশ্যন পোৱা যে অকণমান উপকৃত হৈছে নিশ্চয় ইনফৰ্মেশ্যনটো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব। আৰু যিখিনি কেণ্ডিডেট 2024 বৰ্ষৰ জুলাই ছেশ্যনত নামভৰ্তি কৰিবলৈ অধীৰ অপেক্ষাই ৰৈ আছে, তেখেতলোকে ইচ্ছা কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰি সুন্দৰকৈ আগতীয়াকৈ নামভৰ্তি কৰি থ'ব পাৰিব। আৰু এনে নহয় যে এইটো নামভৰ্তি কৰিলেহে, গতিকে তাৰপাছত আপুনি পুনৰবাৰ কনফাৰ্মেশ্যনৰ কাৰণে এডমিশ্যনৰ সময়ত এডমিশ্যন কৰিব লাগিব।